হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে ভালে আছে। মই বাৰু ভালে আছোঁ। খোৱাৰ পৰা উঠি ক'লি যে আজি নিজে নিজে ব্ৰাছ কৰিলে, আহি পেলাই আকৌ মোক কৈ আছে দিয়া তাই ভোক লাগিছে বোলে। তাই সেই গৰম পানী কৰি পেলাই তাই গৰম পানী দি খাবলৈ দিলোঁ। মই আজি আকৌ চাহ নাখালোঁ, অকণ দেৰিকৈ খাম। বহি গ'লেও শাক আনিছিল, ৰঙালাও আগ, সেয়াকে বাচি আছোঁ। এইফালে আকৌ মই ৰঙালাও বাচি আছোঁ, তাই বিস্কুট খালে, খোৱাৰ পাছত আকৌ খেলি আছে। সেই বায়েক বেলেগত মানে পঢ়ি আছে, তাইতো অকলে অকলে কি কৰিব, তাই সেই খেলাত লাগি আছে। মই শাকখিনি মানে বাচি উচি পাছত চাহ খাম। সেইটো আজি আমাৰ ওচৰৰ বিয়া আছিল বুলি কৈছিলোঁ যে, সেই তাৰ আজি মানে হলদি দিয়া হ'ব কইনাক, তাত মাতিছে যাব লাগে। সেইকাৰণে আজি সোনকালে উঠি মানে ৰন্ধাটো মানে ৰান্ধি লৈছোঁ। খাই বৈতো যাব লাগিব, নোখোৱাকৈতো যাব নোৱাৰি। এইফালে তাই আহিলে, তাই একে তাত যাবলৈ মানে পূৰা কাপোৰ পিন্ধি ৰেডি। মোক কৈছে তুমি কেতিয়া ওলাবা? মই কৈছোঁ ৰ'বা মই ৰান্ধি লওঁ, ৰান্ধি খাই বৈ পাছতহে ওলাই যাম। মোৰ শাকখিনি বাচা হৈ গ'ল, এতিয়া বইল কৰি আছোঁ। সিজাই ল'ম, যিটো ভাজি বনাম। এতিয়া শাক বাচি পেলাই যিখিনি মানে বেয়াখিনি ওলাইছে সেইখিনি ছোৱালীয়ে লৈ গ'ল গৰুজনীক দিবলৈ। বৰ মজাকৈ খাইছে, সিহঁতৰ কাৰণেতো পূৰা ভালেই খাবলৈ। ইফালে মই শাক হ'লেই সিজোৱা হৈ গ'ল। ক'ব গ'লে শাক বইল খোৱাটোৱে ভাল। এতিয়া মানুহজনে ক'লে মানে ভাজি খাব, সেইকাৰণে বইল কৰি পানীখিনি পেলাই তেতিয়া মানে ভাজি বনাম। এনেই শাক বস্তুটো বইল খালে বহুত ভাল, দেহৰ কাৰণে, হেল্থৰ কাৰণে শক্তি পোৱা যায়। আৰু ৰঙালাও খাবলৈতো বেয়া নালাগে, ভালেই লাগে, বহুত ভাল লাগে খাবলৈ। আপুনি ভাজি খায়ো বা শুকান মাছৰ লগত শুকানকৈ বনায়ো খাই ভাল লাগে। এইফালে আকৌ ভাজিৰ কাৰণে মই পিঁয়াজ জলকীয়া কাটি থ'লোঁ, এইফালে আকৌ নহৰু থেতালি আছোঁ। নহৰু কুটি কুটি নিদিওঁ, থেতালি পেলাই দিম। সেই মানে ভাজি বনোৱা নাই, বইল কৰি যোগাৰ কৰি থৈছোঁ। এতিয়া মই চাহ বনাই আছোঁ, যে বহুত ভোক লাগিছে। এতিয়া আজি মিঠৈ চাহ খাম। আজি চেনি দিয়া নাই চাহত, আজি মিঠৈ দি চাহ খাম। তাকে মিঠৈ দিয়া দেখি তাইকে আঁতৰৰ পৰা গোন্ধ পাই দৌৰি আহিছে, মিঠৈ অকণ দিয়া তাইক দিব লাগে। তাইৰ হাতত অকণমান দিলোঁ, চাহ হৈ গ'ল। চাহ মানে এতিয়া কাপত বাকি ল'ম। ৰাতিপুৱা উঠা ৰাতিপুৱা মানে খালী পেটতে কাম কৰি আছোঁ। চাহ অকণ বনাই ল'লোঁ, চাহকণ খাই ল'লে মানে টোপনি নিচাটো অকণমান যায়। কালাৰটো কি ধুনীয়া হৈছে। এই বিস্কুটটো খাই আছোঁ আজি চাহকাপ। এইটো তাত যাবগৈ লাগিব। এতিয়া চাহৰ মানে ইমান যোগাৰ কৰা নাই, শ্বৰ্টকাট কৰিছোঁ। আকৌ চাহ খাই মেলি লাগিবলৈ ভাজি বনোৱাত। আজি বিশেষ আৰু অন্য একো ভেজাল নকৰোঁ, তেতিয়া চিম্পুল ভাজি আৰু ভাতকে খাই যাম। বেছি ভেজাল কৰিলে আকৌ যোৱা দেৰি হৈ যাব। পিঁয়াজ নহৰু জলকীয়া দি দিলোঁ, এই অকণমান ভাজি হ'লে শাকখিনি দি দিলোঁ। যিটো শাক ভাজি দি মানে পেট ভৰাই ভাত খাব পাৰি। আৰু উখোৱা চাউলৰ ভাত হ'লেতো আৰু কথাই নাই, বহুত মজা লাগে খাবলৈ। এইবিলাকে গছজোপা চালোহি, লিচু ইমান লাগিছিল কিন্তু নাইকিয়া হৈ গ'ল। এইবিলাক সেই ভাত উলিয়ালোঁ, তাত যাবও লাগে, যিহেতু আজি আৰু চিম্পুল খানা। তাকে খাবলৈ বহি গ'লোঁ, খাই মেলি ওলালোঁ তাত যাবলৈ। তাৰপৰা ফোন কৰি আছে মানে সোনকালে পাবগৈ লাগে, যিহেতু বতৰ বহুত বেয়া, কোন সময়ত বৰষুণ আহে মানে ঠিক নাই। বৰষুণ আহিলে আকৌ যাবলৈ দিগদাৰী হৈ যাব। গাড়ীত উঠিলোঁ, গৈ আছোঁ। বতৰটো এই ভাল হয়, এই বেয়া হয়। এই বিয়া বাৰু অনুষ্ঠানবিলাকত মানে যিকোনো অনুষ্ঠানত বৰষুণ দি দিয়ে, আহি পোৱাৰ লগে লগে ইহঁতে মোক ক'লে কইনাৰ কাৰণে মানে ডলা সজাব লাগে। তাকে মই ক'লোঁ মই নোৱাৰোঁ নহয় ডলা সজাব, পাহৰি থাকিলোঁ। তাৰপিছত নাই আঁকক, যেনেকেই নহওক মানে ফুলহে হ'ব লাগে আৰু ডিজাইন দিলেই হ'ল। কি কৰিম আৰু যেনেকৈ পাৰোঁ মানে দি গৈছোঁ ডিজাইন। ইহঁতে কৈছে আৰু মই আঁকি দিব লাগে। তাকে সেই আঁকি আছোঁ, কেঁচা হালধি দি আৰু চূণ দি। এইবিলাকে বিয়াৰ ফূৰ্তি আৰু। কইনা বিদায় হোৱাৰ পাছততো আৰু তেতিয়া ফূৰ্তি গ'ল। ইফালে আকৌ কইনা মাকে কান্দৰ কোটাত লাগি আছে, মূৰত পৰিলেই হ'ল, কান্দিয়ে থাকে। ইফালে আকৌ মোৰ ডলা সজোৱা হৈ গ'ল, গছৰ পৰা ল'ৰা ছোৱালীয়ে মেহেন্দিও ছিঙি আনিলে, মানে যিমান নিয়ম চিয়ম আছে চব কৰিলে। এতিয়া মেহেন্দি পিচিব। ইফালে আকৌ মই সেইফালে ডলা যোগাৰ দি ইফালে আহিলোঁ, পাণ মানে ধুই আছোঁ। ইফালে আকৌ বাহিৰত তামোল কটা লাগি আছে। এইফালে মানে কইনাক যি যি লাগে, হালধি, ঘিলা,
মেহেন্দি, মুঠা, এয়া মানে চব একেলগে পিচি আছে। ইফালে আকৌ দৰা ঘৰৰ পৰা কইনালৈ হালধি ৰচমৰ কাৰণে মানে বস্তু পঠিয়াই দিলে। শাৰী, কাণফুল, খাৰু, এইবিলাক যে হালধি ৰচমৰ কাৰণে দিয়ে, সেয়া দৰা ঘৰৰ পৰা আনিছে। এয়া মানে কইনাক গা ধোৱাৰ ব্যৱস্থা কৰি আছে হালধি ৰচমৰ। কইনাটো কান্দি কান্দি অৱস্থা নাইকিয়া হৈ গৈছে, পূৰা কন্দাত লাগি আছে। কি কৰিব, কান্দিলেতো বিদায় হ'বই লাগিব, যাবই লাগিব, ঘৰতো আৰু ৰাখি নথয়। এই বস্তুখিনি বাহিৰলৈ উলিয়াই আনিলে, সেই মাকে লগাই দি আছে। সেই লগাই দিওঁতে দেখিছে নহয় মাক জীয়েকে কান্দোন, মানে মাক জীয়েকে খুৱাব নাই আৰু। এইফালে আকৌ কইনাৰ কাৰণে কাঁহী সজাই আছে। এই কইনাৰ মানে স্পেচিয়েল খানি, ইয়াত বৌয়েক, বায়েক, ককায়েক, ভনীয়েক চব একেলগে মানে এসাঁজ খায় কইনাৰ লগতে। এইটো কইনাৰ ককায়েক গৈ পেলাই বহিছেগৈ। মানে যিমান নিজৰ ককায়েক, খুৰাহঁতৰ ককায়েক, মানে যিমান ককাই ভাই আছে চব মিলিজুলি বৌয়েকহঁত মিলি পেলাই মানে ভনীয়েকহঁতৰ লগত, বায়েকহঁতৰ লগত এসাঁজ খায়। এইফালে কইনা সেই হালধি হ'বলৈ মানে পূৰা সজাই ল'লে। কইনা কান্দি কান্দি চকু ফুলি গ'ল।